32GB পাই যাব আপোনালোকে ফোন 11 Pro Max চাই লওক একদম A1 কণ্ডিশ্যন হৈ আছে এনে 14000 বিক্ৰী কৰে দাদাই চ' মোৰ যদি ভিডিঅ' চাই কোনোবাই আহে তেন্তে এইটো পাই যাব 11000 So hey guys, good morning and welcome back to the new vlog. So guys, আজি আপোনালোকে thumbnail চাই কিনে চাগে গমে পাই গৈছে আজি মই ক'ত আৰু কিয় গৈ আছোঁ আজি গৈ আছোঁ মই তেজপুৰ মোৰ লগত চানি আছে একচুৱেলি চানি এটা মোবাইল ল'ব বুলি ভাবিছিলে ছেকেণ্ড হেণ্ড মোবাইল তো মই ভাবিলোঁ যে ময়ো যাওঁ তো সি মোক কৈ আছে যে ব'ল তেজপুৰ যাওঁ ছেকেণ্ড হেণ্ড মোবাইল শ্বপ এটা চালোঁ তো তাতে গৈ কিনে দেখি আহোঁ কেনেকৈ কি মোবাইল আছে ষ্টক তো আপোনালোককো লৈ যাম আজি তাতে আৰু দেখাম কেনেকুৱা ধৰণৰ মোবাইল ষ্টক আছে তাতে তো গৈ কিনে লগ পাই আছোঁ আৰু তেজপুৰ 80-90 কিলোমিটাৰ হ'ব আমাৰ ইয়াৰ পৰা তো তাতে গৈ কিনে লগ পাই আছোঁ একেবাৰে তো গাইছ এতিয়া আমি ঘৰৰ পৰা ওলাই গ'লোঁ তো মই আৰু চানি ইয়াতে ৰাস্তাত ৰখি আছোঁ বাছৰ কাৰণে ৱেইট কৰি আছোঁ তো বাছ এতিয়া অহা নাই এতিয়া বাজি আছে 6টা 6:30 আহিব চাগে 6টা 10-15 মানত আহি যাব চাগে তো ৱেইট কৰি আছোঁ বাছৰ কাৰণে চ' এতিয়া আমি উঠি গ'লোঁ বাছত আৰু অলপ চিনেমেটিক এনজয় কৰক আপোনালোকে এতিয়া আৰু এতিয়া আমি মৰ্ণিং আহি পালোঁ চিৰাজুলি তো গৈ আছোঁ আমি চিৰাজুলিৰ পৰা চ' চিৰাজুলি ঢেকীয়াজুলি চব পাৰ কৰি আমি আহি পালোঁ ফাইনেলি মিছন চাৰিআলি তো ইফালেদি আমি যাম ঝিলমিলৰ ওচৰত চ' এইটো ত্ৰিবেণী হলৰ ইফালে যাম আমাৰ মাহীয়েকৰ ঘৰত গৈ কিনে আপোনালোকক তাতে লগ পাই আছোঁ আৰু তাৰপিছত আমালোকে যাম মোবাইল শ্বপ য'ত ছেকেণ্ড হেণ্ড মোবাইল আছে তাতে ফাইনেলি আহি গ'লোঁ আমাৰ মাহীৰ ঘৰত তো মাহীৰ ঘৰত সোমাই কিনে পিছত আমি যাম এতিয়া টাইম হ'ল মানে 10টা বজা নাই না তো দোকান চাগে অ'পেন হোৱা নাই তো এতিয়া মাহীৰ ঘৰত গৈ কিনে পিছত আমি যাম দোকানত 10টাৰ পিছত যাম এতিয়া মাহীৰ ঘৰত আহিছোঁ মাহীৰ ঘৰত আহিয়ে বন্দা সো ৰহা ইধৰ দেখ सकते हैं মিষ্টাৰ ঢোলু শুই মানে আজি স্কুল বন্ধ কি কম আৰু মাহীয়ে লৈ আহিছে চাহ খাই লৈ আমি যাম দোকানত আৰু ইফালে ব্ৰাদাৰ बैठा हुआ है देख सकते हैं गाइस सब्सक्राइब কৰি দিব লাইক কৰি দিব আৰু চেনেলটো আৰু আগবঢ়াব গাইস তো মাহীৰ ঘৰৰ পৰা ওলাই গ'লোঁ আৰু এতিয়া মোৰ লগত ধুলু আছে আৰু এতিয়া আমি গৈ আছোঁ মোবাইল ছেকেণ্ড হেণ্ড মোবাইল শ্বপ কমকমত যাই আছোঁ গাইস ইয়াৰ পিছত চাই লওক ইয়াত মোবাইল এনি টাইম ই পকৰ কৰি থাকে তো ফাইনেলি আমি ছেকেণ্ড হেণ্ড মোবাইল শ্বপত আহি পালোঁ চ' এইটো হ'ল এই সদৰ থানাৰ ওচৰতে এইটো SN ৱৰ্ল্ড বুলি চ' দাদাৰ ইয়াতে আহক আহি কিনে মোবাইলকেইটা লৈ যাক ভাল কম দামত দি দিব দাদাই চাব পাৰে ত' এতিয়া আছোঁ মই দাদাৰ শ্বপত ত' দাদাৰ ইয়াতে বহুত কম দামত আপোনালোকক আইফোন এণ্ড্ৰইড গোটেইকেইটা পাই যাব ত' দাদাই মোবাইলকেইটা ওলাই আছে আৰু মই দেখাম আপোনালোকক গোটেইখিনি এণ্ড্ৰইড আৰু আইফোন গোটেই ষ্টক আছে ইয়াতে চব এভেইলেবল আছে এতিয়া দাদাই ওলাই আছে মই দেখাই আছোঁ আপোনালোকক এতিয়া দেখাই আছে মোবাইলকেইটা গোটেই ওলাইছে তো একফালৰ পৰা আমি চাই কিনে যাম মোবাইলকেইটা তো ফাৰ্ষ্টত আমি আইফোনৰ ষ্টককেইটা চাওঁ তো কি আইফোন আছে তো দাদা এইটো কি আছিলে মডেলটো এটা আইফোন SE 2020 আৰু এইটো কোনটো ভেৰিয়েণ্টৰ হয় কিমান এইটো 6GB এইটো 64GB হ'ব তোমাৰ এইটো তুমি পাই যাবা 15,500 বেটাৰী তোমাৰ 89 তো খুলি কিনে চাই ল'ব আৰু যদি
ডুপ্লিকেট মাল হয় তেন্তে আপোনালোকে ইয়াতে বেটাৰী হেল্থ শ্ব' নকৰে। তো ইয়াতে চাই লওক 89% বেটাৰী হেল্থ দেখাই আছে। তো যদি ডুপ্লিকেট হয় বা বেলেগ ফোন হয় তেন্তে আপোনালোকক এইটো বেটাৰী হেল্থটো শ্ব' নকৰে আৰু ট্ৰু টোনটো শ্ব' নকৰে না। ট্ৰু টোনটো ওলাই। তো আপোনালোকে আইফোন ল'লে চাই ল'ব, ট্ৰু টোনটো চাই ল'ব। তো চাওক ট্ৰু টোন ইয়াতে অন আছে আৰু বেটাৰী হেল্থটো চাই ল'ব শ্ব' কৰে নে নাই। তো নেক্সট এইটো কি আছে? আইফোন 6s প্লাছ। আইফোন 6s প্লাছ কিমান এইটো? এইটো তোমাৰ পৰিব 9,500। 9,500। আচ্ছা এইটো কোনটো ভেৰিয়েণ্টৰ হয়? এইটো তোমাৰ 16GB। 16GB। বেটাৰী 100 পাবা, 6 মাহ ৱাৰেণ্টি পাবা। 6 মাহ এইটো বেটাৰী চেঞ্জ কৰা হৈছে, যোনটো বেটাৰী চেঞ্জ কৰা থাকিব আমি নিজে কৰিম। বেটাৰী চেঞ্জ কৰা এইটো কি ক'লে? বেটাৰী চেঞ্জ কৰা যোনটো থাকিব আমি নিজে কৰি দিম। এইটো বেটাৰী চেঞ্জ কৰা হৈছে, তাতে আমি 6 মান্থ ৱাৰেণ্টি দিম। বেটাৰী চেঞ্জ থাকিলে দাদাই কৈ দিব। তো গোটেইখিনি কি কি তাতে বনোৱা হৈছে বা আগতে খোলোৱা হৈছে দাদাই চব কৈ দিব আপোনালোকক। এইটো আইফোন 7। এইটো কিমান মান পুৰণা হয়? এইটো তোমাৰ 1 বছৰ পাৰ হৈ গৈছে, 6 মাহ ৱাৰেণ্টি পাবা। 6 মাহ? 6 মাহ ৱাৰেণ্টি পাবা। 6 মাহ ৱাৰেণ্টি পাই যাব। আইফোন কি আছে এইটো 7? আইফোন 7 32GB। এইটো প্ৰাইচ আহিব তোমাৰ 11,000। আৰু এইটো কি আছে? আইফোন 7 হ'ব। আইফোন 7। আইফোন 6s আছে। আৰু 6s আছে। 6s 16GB পাই যাবা তুমি 8,000 আৰু 32GB পাই যাবা তোমাৰ 9,000। 16GB 8,000 হয়। আৰু 32GB টো পাই যাবা তুমি 9,000। 9,000। তো 9,000 ত 32GB টো পাই যাব আপোনালোকে। 6s আইফোন 6s চাই লওক। আৰু নেক্সট এইটো কি আছিলে? আইফোন 11 Pro Max। আইফোন 11 Pro Max চাই লওক, একদম A1 কণ্ডিশ্যন হৈ আছে মোবাইলত। আৰু এইটো ৱাৰেণ্টি পাম ন? ৱাৰেণ্টি পাব 6 মাহ। ইয়াৰ ৱাৰেণ্টি শেষ হৈছে, আমাৰ দোকানৰ ৱাৰেণ্টি পাব 6 মাহ ৱাৰেণ্টি আছে, টেনশ্যন নাই। প্ৰাইচটো কিমান ক'লে? এইটো প্ৰাইচ তোমাৰ 48,000 এইটো। তো আহক দাদা, একো কম এটা আইফোন X। এনেকুৱা দামত ক'তো নাপাব আপুনি। তেজপুৰৰ ইয়াতে আহক দাদা। এড্ৰেছখন কি আছিলে এইটো? এইটো তেজপুৰ তোমাৰ চাপ্লাই ডাউন টু উঠিকিনি কেদাৰমল হস্পিটেলৰ ওচৰতে মোৰ দোকান। কেদাৰমল হস্পিটেলৰ ওচৰতে আছে SN ৰোড বুলি। জোনাকী চিনেমা হলৰ ওচৰতে পাই যাব। জোনাকী তেজপুৰ আহি মোক ফোন মাৰিলোঁ। তেজপুৰ আহি দাদাক কল কৰিলেই হ'ল। কণ্টেক্ট নম্বৰটো মই দি দিম। আৰু এইটো 10s আইফোন X। X 10 বুলি কয় না। তো এইটো কিমান? এইটো তোমাৰ 64GB, এইটো তোমাৰ আহিব 21,000। 21,000 64GB। 64GB 64ত 21,000ত পাই আছে। আৰু এইটো আইফোন 11। এইটো আইফোন 11। এইটো কিমান হয় ভেৰিয়েণ্ট? এইটো তোমাৰ 64GB। 64GB কিমান প্ৰাইচ? এইটো তোমাৰ পৰি যাব, বেক পেনেলটো অকমান ভাঙা আছে, এইটো আহি যাব তোমাৰ 24,500। এইটো অলপ ভাঙা আছে কাৰণে অলপ প্ৰাইচটো দাদাই কমাই দিছে। 24,500। 24,500ত পাই যাব। আৰু এইটো XR। এইটো XR খুব ধুনীয়া মোবাইল। এইটো কালাৰটো চাব পাৰে কিমান চাইন কৰি আছে, হোৱাইট কালাৰ হয়, ভাল লাগে খুব। তো এইটোৰ প্ৰাইচ কিমান? এইটোৰ প্ৰাইচ আহিব তোমাৰ 23,000। 23,000। এইটো ভেৰিয়েণ্ট কোনটো? এইটো তোমাৰ 64GB। 128টো আহে, 128 তোমাৰ 25। 128টো 25,000 পৰিব আৰু 64টো 23,500। 23,500। এইটো আহি যাব আইফোন 12। তোমাৰ এতিয়াও বৰ্তমান 2 মাহ ৱাৰেণ্টিত আছে। আৰু এতিয়া এইটো আছে 2 মাহ ৱাৰেণ্টি, উইথ ৱাৰেণ্টি পাই যাব। এইটো তোমাৰ 92 হৈ আছে আইফোন 12। হয়। আৰু এইটো ভেৰিয়েণ্টটো 64GB। 64GB ষ্ট'ৰেজ। বেটাৰী 92। বেটাৰী হেল্থ আছে 92। সব অৰিজিনেল ফোন হয়, 42,000। একো টেনশ্যন নাই। দাদা ইয়াতে আহক, লৈ যাওক। এনেকুৱা দামত কোনোৱে নিদিয়ে। আৰু এতিয়া আমি আপোনালোকক আইফোনৰ গোটেই ষ্টকখিনি দেখালোঁ। আৰু এতিয়া আপোনালোকক দেখাম এণ্ড্ৰইডৰ ষ্টকখিনি। তো এণ্ড্ৰইডখিনি চাই লওক। তো এইফালে দাদা এইটো কি আছে? এইটো নোট 5 Pro। নোট 5 Pro। তো এইটো 4GB 64GB। 4GB ৰেম হয় আৰু 64GB ষ্ট'ৰেজ। আহক, লৈ যাওক। কিমান দাম? এইটো তোমাৰ পৰিব 6,000। 6,000। এইটো 6,000ত পাই যাব এণ্ড্ৰইড। আৰু এইটো কি আছে? Redmi 6। ৰেডমি 6। এইটো খুব বল্ড হয় না? হয়, এইটো অকণ পুৰণা। এইটো তুমি পাই যাবা 4,500। 3GB 64GB। 3GB 64GB ষ্ট'ৰেজ। এইটো কিমান? এইটো তোমাৰ 4,500। 4,500 পাই যাব। একে মডেল। আৰু এইটো আছে ৰেডমি কি? Note 8। ৰেডমি Note 8। এইটোৰ প্ৰাইচ কিমান? এইটোৰ প্ৰাইচ তোমাৰ 7,800। 7,800। আৰু এইটো ভেৰিয়েণ্টটো 4GB 64GB। 4GB ৰেম 64GB।
Oppo A54 আৰু এইটো আছে Oppo A54 না এইটোৰ প্ৰাইচ কিমান এইটো প্ৰাইচ আহিব তোমাৰ 8500 তো এইটো 8500 পাই যাব Oppo A54 আমাৰ টেবো আহে সাথে টেবো আছে ইয়াতে Samsung unused টেব একেবাৰে Samsung পাই যাব এইটো ইউজ হোৱা নাই না এইটো ইউজ হোৱা নাই একদম চাৰ্জাৰ new হেডফোন একদম সিল হয় ব্র্যান্ড নিউ মাল পাই আছে সব সিল ফিল আছে চাৰ্জাৰো আছে একদম নিউ মাল হয় এইটো তোমাৰ আহি যাব নতুনৰ তোমাৰ 22000 হয় 22 নতুনৰ তুমি আমাৰ ইয়াত পাই যাবা 13000 তো এইটো 22000 অৰিজিনাল দাম হয় আৰু কিমানত পাম আপোনাৰ তুমি পাই যাবা ইয়াতে 13000 পাই 13000 পাই যাব OnePlus Note C2 ব্র্যান্ড নিউ মাল হৈ আছে A1 কন্ডিশন গোটেই আইফোন যিমান দেখালো সব A1 Note C2 Lite নট C2 লাইট নতুন লঞ্চ হৈছে এটা তোমার 19000 নতুন না এটা তুমি বর্তমান ললে আমারটা পাই যাও 14000 19000 এটোৰ প্ৰাইস আছে তো এতিয়া দাদাৰ ইয়াতে আহিলে 14000 ত দিব লাগে আৰু এইটো পাই যাও Samsung A71 Samsung A71 8GB 128GB Samsung এর আপনি যদি আপনার ভিডিও করে আহে মই ভিডিও আপনার তেও 11000 টাকা দিই এটো এনে মই বেচু 14000 টাকা কিন্তু মই তোমার ভিডিও করে আহে মানে এটো মই চিনি 11 টাকা এনে 14000 বিক্রি কৰে দাদাই সো মোৰ যদি ভিডিও চাই কোনোবাই আহে তেন্তে এটো পাই যাব 11000 তো বাম্পাৰ অফাৰ আহক দাদা ইয়াতে লৈ যায় Redmi MI তো তোমাৰ 10i 5 এটো 5G মোবাইল হয় আহক কিমান দাম এটো তুমি পাই যাবা 13500 6GB 128 6GB RAM 128GB স্টোরেজ 13000 এটা 6GB 64GB এটা পাই যাবা তুমি 10030 6GB 64GB স্টোরেজ এটা পাই যাবা তুমি 10030 10000 অফ 7 OnePlus ব্র্যান্ড হয় ভাই আহক লৈ যা এইটো পাই যাবা Redmi Note 8 Pro 6GB 128GB 8GB 128GB দুইটাই ভেরিয়েন্ট আছে দুইটার ভেরিয়েন্টের দাম তোমার হইব 9500 অফ Redmi তোমার ভিডিও থোড়া আইলে আর 500 টাকা ডিসকাউন্ট করে দিম 9000 এর মোৰ ভিডিও চাই যদি আহে আপোনালোকে 500 আৰু কম পাব না তো দাদাৰ ইয়াতে এক্সচেঞ্জ কৰিও ল'ব পাৰে মোবাইল নিউ মোবাইল আপুনি পুৰণি ফোন যদি আছে আপোনাৰ তাত আপুনি পুৰণি ফোনো বেচিব পাৰে আৰু যদি আমাৰ তেজপুৰৰ লোকাল এড্ৰেছ দিয়ে তে আমাৰ ইয়াত ফাইনেন্স হৈ যাব আপোনাৰ নতুন মোবাইল আপনি যদি পুৰণা ফোন বেচিব বিচাৰে আমাৰ তাত বেচিব পাৰে আৰু সেকেন্ড হ্যান্ড তো ফাইনেন্স নহয় সেকেন্ড হ্যান্ড ফাইনেন্স নিউটো হ'ব তো নিউ মোবাইল যদি লয় তেন্তে ফাইনেন্সত পাই যাব কিন্তু সেকেন্ড হ্যান্ড লোকেল হলে পাব টেনশন নাই হেতু দাদাক আহিলে ক'লেই হ'ল আৰু দাদাৰ কন্টেক্ট নম্বৰটো মোক দি দিব মই তাতে ডেসক্ৰিপশনত দি দিম মই হ'ব তো সানিয়ে মোবাইল ল'ম বুলি কৈছিলে সো তাৰ লগতে আহিছোঁ তাৰ কাৰণে আহিছোঁ তাৰ মোবাইল ল'ব সো এইটো ল'লে কি আছিল এইটো Redmi Note 10 Pro Redmi Note 10 Pro খুব ধুনীয়া কণ্ডিশ্যন ভালে আছে পিছটো চাব পাৰে AI কণ্ডিশ্যন হৈ আছে পুৰা তো আপোনালোকে চালে মোবাইলখিনি তো আইফোন আৰু এণ্ড্ৰইড গোটেইকেইটা দাদাই দেখালে তো খুব কম দামত দাদাই দি আছে আহক আৰু মোৰ ভিডিঅ'ৰ থ্ৰুত আহিলে আপোনালোকে আৰু অলপ কমত পাই যাব তো খুব ভাল দামত দি আছে এনেকুৱা দামত ক'তো নাপায় আপোনালোকে আৰু বহুত মানুহ আছে যে মানে কম পইচাৰ বাবে আইফোন ল'ব নোৱাৰে কিন্তু আইফোন চলাব বহুত মন থাকে বাট আইফোন চলাব নোৱাৰে তো আপোনালোকে ইয়াতে আহি কিনে খুব কম দামত দাদাৰ পৰা লৈ যাওক আৰু এড্ৰেছটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম আৰু দাদাৰ ফোন নম্বৰ দি দিম তো দাদাৰ লগত কণ্টেক্ট কৰি ল'ব তো আজিলৈ ইমানে আকৌ লগ পাম নেক্সট ব্লগত